যে এই ক্ষেত্ৰত এতিয়া মানি ল'ব লাগিব যে ইমান কিখন থানা পাৰ হৈ অহাৰ পিছতো কেনেদৰে এই 14 চকীয়াকৈ 50টা গৰু পাৰ হ'বলৈ পাৰিছে। ইয়াত আমাৰ বিষয়ববীয়া আছে, ভিডিঅ' জাৰ্নেলিষ্ট তপনক মই অনুৰোধ জনাইছোঁ। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক আছে, মই তেখেতৰ পৰা বিস্তৃতভাৱে আমি জানিবলৈ বিচাৰিম যে কি ধৰণে তেওঁলোকে এই অভিযোগটো পাইছিলে বা কেনেধৰণে কৰিছিল, যিটো কাম আছিলে পুলিচ প্ৰশাসনৰ বা পৰিবহণ বিভাগৰ। তেওঁৰ পৰা জানিব বিচাৰিম যে এই গৰু সৰবৰাহ কামটো যেটো হৈ আছে আৰু এটো কৰ্তব্য হৈছে আৰক্ষী বিভাগৰ, কিন্তু আপোনালোকৰ যিসকল সদস্যৰ প্ৰচেষ্টাত এই দুখনকৈ গাড়ী ধৰিছিলে আৰু এখন পলাই গ'ল বুলি জানিছোঁ। কি ক'ব, এই কেইটা গৰু আছে? নহয়, আমি কালি খবৰ পালোঁ যে তিনিচুকীয়া বৰডুমচাৰ পৰা দুখন গাড়ী গৰু আহি আছে, তিনিখন গাড়ী, আৰু গাড়ীকেইখনৰ নম্বৰ আপোনাৰ AS23BC 6186, AS23DC 0272, AS23BC 8487। ইয়াৰে দুখন গাড়ী আমি যোৰহাট বাইপাছত ধৰিবলৈ সক্ষম হ'লোঁ আৰু এখন গাড়ী আমি ধৰিব নোৱাৰিলোঁ। কিন্তু আচৰিত কথাটো হ'ল, ইয়াত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাটৰো আধা অংশ আহিল। কিন্তু চৰকাৰে গৰু সুৰক্ষাৰ কাৰণে গৰু সুৰক্ষা আইন বনাইছে, কিন্তু তাৰ পিছতো আন্তঃৰাষ্ট্ৰীয় চোৰাং গৰু ব্যৱসায়ীয়ে কিন্তু অসমৰ মাজেদি গৰু যে সৰবৰাহ কৰি আছে তাৰে প্ৰমাণ হ'ল এয়া। আৰু এটা আচৰিত কথা, যিজন ভেটেৰিনেৰী ডক্টৰে গৰুৰ কাৰণে যিখন ইয়াত পাৰ্মিট দিছে, অনুজ্ঞাপত্ৰ যিখন দিছে, সেইখনত কিন্তু তাৰিখ লিখা নাই। অৰ্থাৎ গোটেই নৱেম্বৰ মাহটো চলাই নিব পৰাকৈ বা বছৰটো চলাই নিব পৰাকৈ NI চৌধুৰী বুলি ৰিটায়াৰ এজন ভেটেৰিনেৰী অফিচাৰে চহী কৰিছে। আৰু এটা আচৰিত কথা, গাড়ীকেইখনৰ যিখিনি যাৱতীয় নথিপত্ৰ এনফৰ্চমেণ্ট আছে, কিন্তু সম্পূৰ্ণ তথ্য নথিপত্ৰ ফেল, অৰ্থাৎ সম্পূৰ্ণ ম্যাদ পাৰ হৈ যোৱা কাগজ পত্ৰলৈ গাড়ী চলাই আছে। ইয়াৰ পৰা এটা কথা বুজা যায় যে গৰু সৰবৰাহৰ ক্ষেত্ৰত চৰকাৰী আমলা বিষয়া কৰ্মচাৰী বিভিন্ন কাৰ্যালয়ৰ জড়িত আছে নেকি, সেইটো কিন্তু ডাঙৰ প্ৰশ্ন। নহ'লে কেতিয়াও সম্ভৱপৰ এইটো নহয়। আপোনালোকে দেখা পাব, এতিয়া গৰুখিনি যেনেকৈ আহিছে, কাৰোবাৰ ভৰি ভগা আছে, কোনোবা এটা গৰু পেট ফুটি আছে, এনেকুৱা ধৰণে গৰুখিনি অনা আছে। গতিকে আমি আপোনালোকৰ মাধ্যমেদি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে যেতিয়া আইন প্ৰণয়ন কৰিছে, সেই আইন ফলপ্ৰসূ হ'বৰ কাৰণে, সঠিকভাৱে ইমপ্লিমেণ্ট হ'বৰ কাৰণে বিষয়া কৰ্মচাৰী কিন্তু নাকি লগক, নহ'লে কিন্তু আইন কাগজৰ পাত্ৰতহে লিখা থাকিব, তাৰ কাৰণে কিন্তু কোনো ব্যৱস্থা নহ'ব। আপুনি কি ক'ব যে আৰক্ষী বিভাগ আছে, এই বিভাগটো ইয়াৰ মাজে গৰুখিনি যাবলৈ চাওক, এইটোতে ডাঙৰ আপুনি জালিয়াতি বুলি ক'বই লাগিব যে প্ৰশাসন বিভাগটো যে তেওঁলোকে আজি তাকে হাতৰ মুঠিত ৰাখিব পাৰিছে, সেইটো এটা স্বতঃস্ফূৰ্ত প্ৰমাণ। কাৰণ নহয়, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আৰু যোৰহাটৰ আধা অংশ আমাৰ দেখিছে অলৰেডি পাৰ হৈ আছে। আমি পুৱা 5 বজাৰ পৰা খাপ পাতিছোঁ, কালি গোপন সূত্ৰ পাম খেদি আহি 5 বজাৰ পৰা আমাৰ সদস্যসকলে পাম খেদি পেলাই আমি হাতলৈ ধৰা, কিন্তু আমাক যাতে গাড়ীয়ে খুন্দিয়াই মাৰিবলৈ এনেকুৱা দৰে উদ্যত হৈছে, কিন্তু আমাৰ গাড়ী আগত দি পেলাই আমি গাড়ী ৰখা হৈছে। চাওক, আজি এটাই কথাই ক'ব লাগিব, যিখন চৰকাৰে য'ত নেকি গো সুৰক্ষা আইন প্ৰণয়ন কৰিছে, গৌ মাতা কি জয় বুলি শ্লোগান দি ফুৰিছে, সেইটো এটা সময়ত গৌ মাতা শ্লোগান কি হৈছে, পেট ফুটিছে কাৰোবাৰ, য'ত গৌ মাতা সুৰক্ষাৰ কথা তেওঁলোকে কয়, সেই সময়ত গৰু পেট ফুটিছে, ভৰি ভাগি আজি এনেকুৱা গাড়ীত তুলি পেলাই বহিৰাজ্যলৈ গমন কৰিছে। এইটো আটাইতকৈ ডাঙৰ কথা যে অসমৰ পৰা ইমান হিমন্ত বিশ্ব ডাঙৰীয়া থাকোঁতেও আজি যে গৌ মাতা যাক সুৰক্ষাৰ কথা কৈছে বিজেপি চৰকাৰ নিজৰ হাতত থাকোঁতেও, আজি চাওক আপুনি বহিৰাজ্যলৈ যিখিনি গৰু গমন কৰিছে, তাতোতকৈ লজ্জাজনক এই চৰকাৰখনৰ কথা ক'বলৈ আৰু বাকী নাই। আপুনি কি ক'ব? প্ৰশাসনক কি মই এটা কথাই কওঁ, কি আজি ইমান দূৰৰ পৰা যে তিনিচুকীয়াৰ পৰা ইয়ালৈ আহিছে, কি প্ৰশাসনে গম নাপায় নেকি? প্ৰশাসনেতো গম পাব লাগে, চব মেনেজ কৰি থৈছে পায়। এতিয়া মেনেজ নকৰিলে আৰক্ষী প্ৰশাসনৰ এটা দায়িত্ব আছে, যিহেতু ৰাতি কি ধৰণৰ বস্তু যায়, যিহেতু নাকা চাকি লগোৱা হয় বা বিভিন্ন ষ্টপত ৰখা আহোঁতে ইয়াত নাই পোৱা একোকে, আমি একো পোৱা নাই। আমি আহিছোঁ যেতিয়া আমি একো পোৱা নাই। আৰু এটা কথা কি, আমি যেতিয়া খবৰ পালোঁ 5টা বজাত, আমাক যেতিয়া ওপৰৰ পৰা খবৰ দিছে এনেকৈ গৰু চোৰ তোমালোকে আহা, এতিয়া আমি দেশৰ গোটেইখিনি আমাৰ প্ৰেচিডেণ্টৰ ছেক্ৰেটাৰী, আমি চেণ্ট্ৰেলৰ মানুহ আহি পেলাই আমি বাইপাছৰ ওচৰত আমি খাপ এখন পলাই গৈছিল, এখন তাৰমানে নাহিলে। আৰু এখন ছেকেণ্ডখন গাড়ী তাৰমানে আপোনাৰ ছেকেণ্ড গাড়ীৰ পৰা ড্ৰাইভাৰ হেণ্ডিমেন লগে পলাইছে। আৰু আপোনাৰ আমি এওঁ বলেৰ' আমাৰ পেচেঞ্জাৰ বলেৰ' এখন আগবঢ়াই দিয়াৰ কাৰণে সিহঁতি খুন্দা মাৰিবলৈ বিচাৰিছিলে। আৰু আমি বিৰাট ৰিক্সত ধৰিছোঁ আজি যিখিনি ধৰিছোঁ, আৰু ধৰাৰ পিছত আৰক্ষীক লগে জনাইছোঁ, আৰু আৰক্ষীৰ লগে আহিছে। হয়, ক'বলৈ প্ৰণীতা, এইদৰে গৰু সৰবৰাহ চলি আছে এতিয়াও অসমত, যিহেতু যি ধৰণে কঠোৰ হৈছে চৰকাৰ, কি কঠোৰৰ বিপৰীতে দেখা গৈছে যে এই চোৰাংভাৱে গৰু বিভিন্ন অসমৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে অনায়াসে গৈছে। ইয়াত অনায়াসে যোৱাৰ অন্তৰালত কি থাকিব পাৰে বা কেনেদৰে গৈছে, সেইটো অতি পৰিতাপৰ কথা।